সৃষ্টি কৰিব পাৰিব দুডাল যদি ৰেখা আছে তেনেহ'লে তোমালোকে কোণৰ সৃষ্টি কৰিব পাৰিব ইয়াত অকল কোণ হ'ব পাৰিব ডাঙৰকে বনাব পাৰি এনেকে ধৰণে বনাব পাৰি দুডাল ৰেখাই অকল কি সৃষ্টি কৰিব পাৰিব কোণৰ সৃষ্টি কৰিব পাৰিব কিন্তু কি সৃষ্টি কৰিব নোৱাৰে ভুজৰ সৃষ্টি কৰিব নোৱাৰে এতিয়া ইয়াত তোমালোকে যদি চোৱা চতুৰ্ভুজ যদি তিনডাল বাহু থাকে তেনেহ'লে কি বুলি কোৱা হ'ব ত্ৰিভুজ হ'ব না তিনডাল যদি বাহু থাকে তেনেহ'লে ত্ৰিভুজ চাৰিডাল বাহু থাকিলে কি বুলি কোৱা হ'ব চতুৰ্ভুজ ইয়াকে কি বুলি কোৱা হয় কোৱাড্ৰিলেটাৰেল হ'ব না তোমালোকৰ 4 নম্বৰ চেপ্টাৰটো যে আছে যে সেই 4 নম্বৰ চেপ্টাৰটো চতুৰ্ভুজ বুলি আছে এতিয়া চতুৰ্ভুজৰ ভাগৰ বিষয়ে আহিব প্ৰথমতে আমি এই কথাটো কৈ লৈছো যে চতুৰ্ভুজ আচলতে ভাগ কেইটা আছে চতুৰ্ভুজৰ ভাগ তিনটা আছে কেইটা ভাগ আছে তিনটা লিখা চতুৰ্ভুজৰ ভাগ তিনিটা বহুভুজৰ কেইবাটাও অংশ কেইবাটাও ভাগ আছে তাৰে ভিতৰত এটা কি চতুৰ্ভুজ আমি এটা বহুভুজৰ বিষয়ে ইয়াত শিকিম প্ৰথমে চোৱা তো পলিগন কি হয় হোৱাট ইজ এ পলিগন অৰ্থাৎ বহুভুজ কি তো ইয়াত আমাক ইয়াত আমি চোৱা